নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা হৈকে সকলকে স্বাগতম জনাইছো মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ গ্ৰহগতি যাত্ৰা আৰু কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আমি যেহেতু অনুষ্ঠানৰ আৰম্ভণি ৰাখিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি সম্পৰ্কতে জানি লওঁ প্ৰতিদিনে আজিও সেই বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতি সময় এনে ধৰণৰ বহি আছে লগ্ন বৃহস্পতি মিথুন ৰাশিত আজি ৰবি বুধ মঙ্গল বহি আছে মেঘ ৰাশিত আজি শুক্ৰ বৃষ ৰাশিত বহি আছে চন্দ্ৰ আৰু শনি মীন ৰাশিত ৰাহু বহি আছে কুম্ভ ৰাশিত আৰু কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে বৰ্তমান বছৰটোত আপোনাৰ বেমাৰ আজাৰ থাকিব গতিকে অতি সোনকালে পাৰিলে আপুনি এটা ৰেড কৰেল ৰক্ত প্ৰবাল বুলি যাক কোৱা হয় আপুনি এই ৰত্নটো সোণটো বা তামেৰে বনাই ৰিং ফিংগাৰত পিন্ধক আৰু মঙ্গলবাৰ দিনটো পালন কৰক নিশ্চয় শুভ ফল লভিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে টেৰট কাৰ্ড মতে মই দুখন কাৰ্ড লৈ আছোঁ পেণ্টাকুলছ এণ্ড কিং অফ শ্বৰ্ডছ মেঘ ৰাশি এৰিছ আজি চাকৰি বাকৰিৰ স্থান সলনি হ'ব পাৰে গোটেই দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হ'ব নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব স্ত্ৰীৰ লগত কিছু ধৰণৰ ক্ষেত্ৰত আলোচনা কৰিলে সুখী হ'ব আজি মা লক্ষ্মীৰ চৰণত পদম ফুল অৰ্পণ কৰক পিংক কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নম্বৰ 5 বৃষ ৰাশি টৰাছ ওৱান্স এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি ধৰ্ম কৰ্ম আলোচনাত মনত শান্তি পাব আজি অতিৰিক্ত ক্ৰোধৰ বাবে আপোনাৰ নিজৰ ক্ষয়ক্ষতি হ'ব পাৰে সন্তানৰ বাবে খৰচা পাতি বৃদ্ধি সংগীত চৰ্চাত বাধা আহিব যিসকল সংগীত শিল্পী তেওঁলোকৰ আজি বাধা থাকিব হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 7 এতিয়া আহিছোঁ আজিৰ দিনটোৰ যাত্ৰা আজিৰ দিনটোৰ শুভ কৰ্ম আদিৰ কথালৈ আজি 13 মে 29 বহাগ তিথি কৃষ্ণা একাদশী আজি মীন ৰাশি বিপ্ৰবৰ্ণ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ নৰগণ যাত্ৰা শুভ অমৃত যুগ দেখা যায় অৱশ্যে উত্তৰ দিশৰ যাত্ৰা নাই আজি শুভ কৰ্ম অত্যন্ত শুভদায়ক ফল উৰহী খোৱা নিষেধ দিনটোত আৰু পুৰৈ শাক খোৱা নিষেধ এতিয়া আকৌ ৰাখিবলৈ ওৱান্স এণ্ড পেণ্টাকুলছ মিথুন ৰাশি জেমিনি কাম কাজৰ আপোনাৰ মনোনিৱেশ বৃদ্ধি পাব মানসিক দিশত কষ্ট হ'ব পাৰে পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক আজি উচ্চ শিক্ষাত শুভ ফল আজিৰ দিনটোত পৰুৱাক আটা আৰু চেনিৰ মিহলাই খাবলৈ দিয়ক য়েলো কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 7 এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড কাপছ কৰ্কট ৰাশিলৈ কেঞ্চাৰ আজি কৰ্মৰ ক্ষেত্ৰত অশান্তি হ'ব পাৰে ব্যৱসায় বাণিজ্যত আজি আনৰ সহযোগিতা পাব ঘৰুৱা দিশত খৰচা পাতি বৃদ্ধি বিদ্যাৰ্থীসকলে অশুভ ফল পাব আজি ঘৰৰ মূল দুৱাৰত বগা চন্দনেৰে স্বস্তিক চাইন আৰ্ট কৰক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি আজি গ্ৰে কালাৰ আনলাকি লাকি নম্বৰ 5 হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখন প্ৰেৰণ কৰিছে ৰঙিয়াৰ পৰা আৰু তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু তেওঁ জানিব বিচাৰিছে যে বিয়াৰ পাছত স্বামীৰ যদি সঘনাই বেমাৰ আজাৰ হয় তেতিয়া আৰু পত্নীয়ে যদি বেলেগৰ কথা শুনে তেতিয়াহ'লে কি কৰিব লাগে সেই বিষয়ে কিছু আপোনাক জনাব দিছে হয় যিদিনাৰ পৰা বিয়া হৈছে একচুৱেলি সেইদিনাখনৰ পৰাই কামটো কৰিব লাগে নতুবা এতিয়াও আপুনি কামটো কৰিব লাগিব তাৰমানে শুক্লা দ্বিতীয়া তিথিত এটুকুৰা ক'লা কাপোৰত 11টামান লং এটুকুৰামান কৰ্পূৰ বান্ধি মা কালীৰ চৰণত ৰাখি থওক আৰু সদায় মা কালীৰ ফটোখনৰ আগত গৈ জয়ন্তী মংগলা কালী ভদ্ৰকালী কপালিনী দুৰ্গা ক্ষমা শিৱাদাত্ৰী সহা সদা নমস্তুতে এই মন্ত্ৰটো আপুনি জপ কৰিব যিমান বাৰ পাৰে জপ কৰিব আৰু এটা মঙ্গলবাৰ দিনা 19টা লং 18টা জালুক একেলগে ক'লা কাপোৰত বান্ধি আপোনাৰ স্বামীৰ সোঁ হাতত পিন্ধাই দিয়ক তেতিয়া বেমাৰ আজাৰৰ ফালৰ পৰাও ভাল পাব আৰু বিভিন্ন ধৰণৰ বাধা বিঘিনিবোৰ অশান্তিবোৰ দূৰ হ'ব ধন্যবাদ দাদা পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম হয় এতিয়া শ্বৰ্টছ এণ্ড চেৰিয়ট সিংহ ৰাশি লিঅ আজি পাৰিবাৰিক দিশত শুভ ফল ঘৰলৈ ভাল সংবাদ আহিব পাৰে আজি পাবলগীয়া ধন ঘূৰাই পাব পাৰে ঘৰুৱা দিশত অশান্তি প্ৰেমত শুভ
ক্ৰীম কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 7। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, চোৰ্টছ এণ্ড কাপছ। আজি কৰ্মৰ ক্ষেত্ৰত কাৰোবাৰ লগত বিবাদ আদি হ'ব পাৰে, শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়ক। আজি যিকোনো কামৰ আৰম্ভ কৰাৰ আগতে মা দেউতাকৰ পৰামৰ্শ লোৱা উচিত হ'ব। প্ৰেমত বাধা আছে, শনিৰ মন্ত্ৰ জপ কৰক দিনটোত। ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 2। তুলা ৰাশি লিব্ৰা, চোৰ্টছ এণ্ড নাইট অফ চোৰ্টছ। আজি ঘৰত প্ৰিয়জনৰ আগমনৰ সম্ভাৱনা, উচ্চ শিক্ষাৰ বাবে বাহিৰত যাব পাৰে, নতুন গৃহ নিৰ্মাণৰ যুগ, সন্তানৰ ভুলৰ বাবে সমাজত অপমানিত হ'ব পাৰে, লজ্জিত হ'ব পাৰে, সাৱধান হওক। প্ৰেমত উৎসাহ থাকিব। আজি কাউৰীক মিঠা ৰুটি খাবলৈ দিয়ক। মেৰুণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 8। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ, চোৰ্টছ এণ্ড চোৰ্টছ। গুৰুজনৰ পৰা কিছু পৰামৰ্শ ল'ব পাৰিব। ব্যৱসায় বাণিজ্যত অশান্তি, ভুল সিদ্ধান্তত সংসাৰত অশান্তি আহিব। প্ৰিয়জনৰ ব্যৱহাৰে মনত আঘাত দিব পাৰে। হনুমান মন্দিৰ দৰ্শন কৰক, হনুমান মন্দিৰত মিঠা পাণ অৰ্পণ কৰক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 5। দাদা বিষয় সন্দৰ্ভত জানিব বিচাৰিম, আজি কেনেধৰণৰ বিষয় আগবঢ়াব বিচাৰিব? হয়, আজি ক'ম অপৰা একাদশীৰ বিষয়ে। আজিৰ দিনটোত অপৰা একাদশী চলিছে, গতিকে সেই বিষয়ে দুই এষাৰ। অপৰা একাদশী এই মাহত জেঠ মাহৰ কৃষ্ণপক্ষৰ একাদশ দিনা অপৰা একাদশী পালন কৰা হ'ব। এই মাহত 2026 চনৰ 13 মে'ত অপৰা একাদশীৰ ব্ৰত পালন কৰা হ'ব। তিথি, তাৰিখ আৰু সময়: একাদশী তিথি আৰম্ভ 12 মে' 2026 দিনৰ 2:52 একাদশী তিথি সমাপ্ত 13 মে' 2026 দিনৰ 1:29 বজাত। 14 মে' তাৰিখে পাৰণৰ সময় 14 মে' 2026 পুৱা 5:31 পৰা 8:14 বজালৈ। পাৰণৰ দিনা দ্বাদশী সমাপ্তিৰ সময় 14 মে' 2026 পুৱা 11:20 বজাত। হিন্দু ধৰ্মত একাদশী অন্যতম পবিত্ৰ দিন। এই দিনটোৰ এক মহান ধৰ্মীয় আৰু আধ্যাত্মিক গুৰুত্ব আছে। এই দিনটো ভগৱান বিষ্ণুৰ পূজাৰ বাবে উৎসৰ্গিত আৰু সকলো বৈষ্ণৱ ভক্তই সূৰ্যোদয়ৰ পৰা কঠোৰ ব্ৰত পালন কৰে আৰু পিছদিনা বা দ্বাদশী তিথিত পাৰণৰ পিছত ব্ৰত ভংগ কৰে। এই ব্ৰতৰ ফলত জীৱনত আধ্যাত্মিক বৃদ্ধি, আত্মনিয়ন্ত্ৰণ, মানসিক শান্তি আৰু সচেতনতা আহে বুলি বিশ্বাস কৰা হয়। যিসকলে শুদ্ধ ভক্তিৰে উপবাস পালন কৰে তেওঁলোকক ভগৱানে অপৰিসীম ইতিবাচকতা, প্ৰাচুৰ্য, সমৃদ্ধিৰে আশীৰ্বাদ দিয়ে আৰু মৃত্যুৰ পিছত ভগৱান বিষ্ণুৰ ধাম লাভ কৰে। জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্তি পাবলৈ মানুহে এই ব্ৰত পালন কৰে। অপৰা শব্দৰ অৰ্থ হ'ল অপৰিসীম আৰু পাণ্ডৱসকলে কৌৰৱৰ বিৰুদ্ধে যুদ্ধত জয়ী হ'বলৈ এই বিশেষ দিনটোত উপবাস কৰিছিলে। নিজৰ শৰীৰ, মন আৰু আত্মাক পবিত্ৰ কৰিবলৈ ভক্তসকলে এই ব্ৰত পালন কৰে। গোটেই দিনটো তেওঁলোকে বিভিন্ন ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যত লিপ্ত হয়। কোৱা হয় যে অপৰা একাদশীৰ এই উপবাস পালন কৰিলে মানুহে মুক্তি লাভ কৰিব পাৰে। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে অপৰা একাদশীৰ বিষয়ে। এই একাদশীত কেনেকৈনো আপুনি কি ধৰণৰ নীতি নিয়মেৰে পালন কৰিব, তাত আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, চোৰ্টছ এণ্ড পেজ অফ চোৰ্টছ, ধনু ৰাশি, চেৰিটেৰিয়াছ। আজি বন্ধুৰ ওপৰত বিশ্বাস ৰাখক, কিন্তু বন্ধুৰ কথাত কোনো ধৰণৰ কাম কাজৰ আৰম্ভণি নকৰিব। শত্ৰুৰ পৰা সাৱধান, ভ্ৰমণৰ দিশত বাধা, বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে, প্ৰেমত কষ্ট আছে। পাৰ্পল কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 4। ওৱান্স এণ্ড ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি মানসিক অস্থিৰতা বৃদ্ধি, যিকোনো কামৰ আৰম্ভণিৰ আগত ভাবি চিন্তি কৰক। আজি আনৰ সহায় আপুনি কৰিবলৈ যাওঁতে নিজে বিপদত পৰিব পাৰে, সাৱধান হওক। মা লক্ষ্মীৰ চৰণত বগা চন্দন অৰ্পণ কৰক। গ্ৰে কালাৰ লাকি, হোৱাইট কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নাম্বাৰ 6। কুম্ভ ৰাশি, একুৰিয়াছ, কাপছ এণ্ড হেংমেন। আজি হাতলৈ টকা পইচা আহিব পাৰে, যদিও খৰচা পাতি বৃদ্ধি পাব। আজি দূৰৰ সম্পৰ্কৰ কোনোবাই ঘৰলৈ আহিব পাৰে। নিজৰ ভুলৰ বাবে হাতলৈ অহা কামো ঘূৰি যাব পাৰে। আজি ক'লা কাপোৰত অলপ ফিটকাৰি বান্ধি আপোনাৰ গাৰুৰ ওচৰত ৰাখি থওক, ভাল হ'ব। ব্লু কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 7। মীন ৰাশি, ওৱান্স এণ্ড ওৱান্স। জলপথত অলপ সাৱধান থাকক, জলপথ ভ্ৰমণৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। ঘৰৰ গুৰুজনৰ শৰীৰক লৈ চিন্তিত হ'ব পাৰে। সামাজিক কামত ব্যস্ততা বৃদ্ধি, ব্যৱসায় বাণিজ্যত উন্নতি, প্ৰেমত মধ্যম ফল। আজিৰ দিনটোত ক'লা ৰঙৰ পাৰ চৰাইক কিবা খাব দিয়ক। ব্লেক কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নাম্বাৰ 2।
দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় মন কৰিব মই ফেচবুকত আছোঁ মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আৰু ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিদিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ